ভাগৰ আলসি টোপনি আপোনালোককো লাগে নেকি এনেকুৱা মোক বাৰু লাগে দেই গোটেই বছৰখন মানে বহাগ মাহটো আহিলে কামটো বেছিকে নকৰিলেও ভাগৰ লাগে আৰু কেতিয়াবা ভাল সবজি হলে ভালকে খালেও কিবা ভোক লাগে আৰু কাম কৰিলেও বা নকৰিলেও আলসি লাগি থাকে গাখন কিবা বিমাৰ লাগি থাকে হয় আপোনালোকৰ সকলোৰে হয় এই বহাগ মাহটো মোৰ জনামতে আৰু মোৰ এনেকাই হৈছে আৰু হৈ থাকে মুঠতে এই বছৰো হ'ব অহা বছৰো হ'ব এনেকা হয় মানে বহাগ মাহটো অকল কাৰণ কিয় আমাৰ জীৱনখন মানে গছৰ লগত কানেকশ্যন সেইভাবে এনেকুৱাটো হয় বুলি মই ভাবো কাৰণ হেয়া চাচোন কোমল এনেকা কোমলীয়া পাতবোৰ হৈ আছে সদায় আমি উশাহ নিশাহ কৰাত গছৰ লগত কানেকশ্যন হওঁ আৰু ইহঁতেও মানুহৰ লগত কানেকশ্যন হয় সেইভাবে এই বহাগ মাহটো এনেকাই হৈ থাকে মানে কাম বেছিকে নকৰিলেও ভাগৰ লাগি থাকে আৰু ভালকে টোপনি গলেও টোপনি নাপাও যেন টোপনি লাগি থাকে আৰু কিবা এটা খালেও কিবা ভোক লাগি থাকে বা ভাতটো ভাল সবজি থাকিলেও কিবা খাব মন নাযায় এনেকা হৈ থাকে এখন এই বহাগ মাহটো মানে বেছিকে গাঁৱত মানে লোকেল সবজি গিলা বহুত ওলাই আছে এই সময়ত এনেকুৱা হয় প্ৰায় ভাগ বহুত আৰু বেমাৰ আজাৰ হবাও সম্ভাৱনা থাকে আৰু হৈয়ে থাকে এই বহাগ মাহটো এনেকাই হয় চাচোন আপোনালোকে দেখি আছে এয়া পুৰা যিমান গছ গছনি আছে ইমানেই কোমলীয়া পাতখন বহাগ মাহটো এখন বছৰে এনেকৈ বহাগ মাহটো কোমলীয়া পাত ওলাৰ সময়ত এনেকৈয়ে ভাৱ হয় সকলোৰে আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব কমেন্ট কৰিব নিশ্চয়